হাই গাইজ, এয়া চাওক আজি আমাৰ ঢিঙত এটা ব্যতিক্ৰমী পূজা। আজি ঢিঙৰ বুকত 21টা পূজা চলিছে। কালিৰ পৰা আজিলৈকে গোটেই পূজাকেইটা ঘূৰিলোঁ যদিও এনেকুৱা এটা ব্যতিক্ৰমী পূজা মোৰ চকুত পৰা নাই। যিহেতু আমাৰ চেনেহৰ জুবিন দা যিটো ঢুকাল, আজি তেওঁ আদ্যশ্ৰাদ্ধ গৈছে। আমাৰ ঢিং গোসাইপট্টি যিটো আমাৰ পূজাস্থলী আছে, তাত আমি আজি পূজা উপভোগ কৰিবলৈ আহিলোঁ। আহি পেলাই চালোঁ গোটেইটো ৰাস্তা একদম পূজা মণ্ডপৰ পৰা গোটেই ৰাস্তাটো আমাৰ জুবিনদাৰ ফটোবিলাক দুই চাইডে ওলোমাই ৰাখিছে মালা সহকাৰে। আৰু ইয়াতে চাওক ধুনীয়াকৈ এটা মন্দিৰ এটা বনাই দিছে, একদম চালি বনাই পেলাই ভিতৰতে জুবিনদাক বহাই পেলাই ইয়াতে চাকি বন্তি জ্বলাইছে। গতিকে আমি ক'বলৈ গ'লে এনেকুৱা এটা ধুনীয়া পৰিৱেশ আমাৰ ঢিঙৰ বুকুত আৰু মানে চকুত পৰা নাই। যিহেতু আমাৰ গোসাইপট্টি পূজাটোৱে আমাৰ চকুত পৰিছে। ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত এনেকুৱা এটা মানে পূজা উদ্বোধনো কৰিছে। যিটো মা দুৰ্গা মাৰ পূজাটো ধুনীয়াকৈ হৈছে, লগতে আমাৰ জুবিনদাকো ধুনীয়াকৈ ঘৰৰ ভিতৰতে বহাই পেলাই ৰাখিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। গতিকে গাইজ, আপোনালোকে পূজা মণ্ডপটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।